দীৰ্ঘদিন ৰংঘৰৰ বাকৰিত এনেকৈ কেতিয়াও আহি এই বিহুৰ উৎসৱত অংশগ্ৰহণ কৰা নাছিলোঁ। আজি অংশগ্ৰহণ কৰাটো বাদেই আপোনালোকে এই অনুষ্ঠানটো শুভাৰম্ভণি কৰি মোক যি সন্মান প্ৰদৰ্শন কৰিলে সেই কথা মই সদায় মনত ৰাখিম আৰু আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ থাকিম। বিহু অসমীয়া জাতিৰ আয়ুস ৰেখা। বিহু নহ'লে অসমীয়া জাতিটোৰ চিনাকি বিশ্ব দৰবাৰত হয়তো একোৱেই নাথাকিব। এটা কথা আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ অন্য জাতি জনগোষ্ঠীতকৈ অন্য ৰাজ্যতকৈ অসমৰ যি সাতাম পুৰুষীয়া কৃষ্টি সংস্কৃতি এয়া অতি সুদৃঢ় আৰু এয়া অতি গৌৰৱান্বিত। আজি এইমাত্ৰে যেতিয়া মই ইয়াতে বিহু নৃত্য প্ৰদৰ্শন কৰোঁতে চাই আছিলোঁ, অতনুদাই মোক কৈছিলে যে এইটো তেতিয়া কেইবাটাও বিহুৰ বা কেইবাটাও অঞ্চলৰ ফিউজন আছিলে। মোক অতনুদাই কৈছিল জাগিৰোড আৰু মৰিগাঁৱৰ এটা এইখিনি সময়ত যিখিনি সময়ত সেই বিহু নৃত্য ইমূৰৰ পৰা সিমূৰলৈকে প্ৰত্যেকটো অঞ্চলৰে নিজা নিজা কৃষ্টি আছে, সংস্কৃতি আছে আৰু সেই কৃষ্টি সংস্কৃতিক লৈ আমি এটা গৌৰৱান্বিত জাতি, আমি এটা সুদৃঢ় জাতি। এনেকুৱা আমাৰ দৰে কৃষ্টি, আমাৰ দৰে সংস্কৃতি ভাৰতবৰ্ষৰ অন্য জেগাত আছে নে নাই সেয়া নিশ্চয়কৈ এটা প্ৰশ্নবোধক কথা। যি কি নহওক এই আমাৰ কৃষ্টি সংস্কৃতিক আমি সদায় সুদৃঢ় কৰিবই লাগিব। বিহু আমাৰ কাৰণে সাহস, বিহু আমাৰ কাৰণে সম্প্ৰীতিৰ এনাজৰী। এই বিহুক আমি আগুৱাই লৈ যাবলৈ প্ৰত্যেকজন ব্যক্তিয়ে প্ৰয়াস কৰিছিল, প্ৰয়াস কৰিছো, ভৱিষ্যত প্ৰজন্মই প্ৰয়াস কৰিব। তাৰ কাৰণে সকলোকে আহ্বান জনাইছো। আজি এই বিহুৰ অস্তিত্ব যদি নাথাকিলে হয় আমি সকলো ইয়াতে আহি একেলগে অংশগ্ৰহণ কৰিব নোৱাৰিলো হয়। আমাৰ আহোম ৰাজত্বৰ সময়ত সমগ্ৰ অসম জাতিক একলগ কৰিবলৈ যি প্ৰয়াস কৰা হৈছিল সেই প্ৰয়াসৰ ফলশ্ৰুতিত পৰ্যায়ক্ৰমে বিহু আহি এই ৰংঘৰত প্ৰতিস্থাপিত হৈছিল। গতিকে আমি এই আহোম ৰাজত্বৰ যিসকল বীৰ আছিল, যিসকল ৰজা আছিল, প্ৰত্যেকজন ব্যক্তিক আমি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছো আৰু তেখেতলোকে বিলাই যোৱা শান্তি, সম্প্ৰীতি আৰু এনাজৰী আমি সকলোৱে বৰ্তাই ৰাখিম বুলি আমি এই মুহূৰ্তত কি ল'ব লাগিব, পণ ল'ব লাগিব। তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছো, অনুৰোধ জনাইছো। আমাৰ এই অসমীয়া নৱবৰ্ষ সকলোৰে কাৰণে সুখৰ হওক। অসমীয়া নৱবৰ্ষটোত অসম আৰু আগুৱাই যাওক, তাৰ কাৰণে আমি কামনা কৰিম। এই ৰংঘৰ বাকৰিখন আৰু উন্নত হওক, তাৰ কাৰণে আমি কামনা কৰিম। ৰংঘৰ, তলাতল ঘৰ, জয়সাগৰ এই সকলোবোৰ অসমৰ গৌৰৱ, অসমৰ ঐতিহ্যপূৰ্ণ ইতিহাস আৰু অসমৰ অভিমান, অসমৰ গৌৰৱ। গতিকে এই অভিমানক আমি কেতিয়াও কোনোৱে অলপ সময়ৰ কাৰণেও অসন্মান কৰাটো অসম্ভৱ। আমি আৰু সন্মান কৰিম আৰু আমি একতাৰ এনাজৰীডাল আৰু শক্তিশালী কৰিম। যি আহোম ৰাজত্বই আমাক শিকাইছিল সেই কথা সকলো অসমীয়াই আৰু আগুৱাই লৈ যাবলৈকে চেষ্টা কৰিম। এই পণ আজি আমি নিশ্চয়কৈ ল'ব লাগিব। তাৰ কাৰণে সকলোকে মই আহ্বান জনাইছো, অনুৰোধ জনাইছো। বিহুৰ বতৰ, মই ৰাজনীতিবিদ, তথাপিতো মাতাৰ কাৰণে আহিছো। বেছি দীঘলীয়া ভাষণ দিলে সকলোৱে বেয়া পাব। আমাৰ এটাই উদ্দেশ্য যে জাতিটো সুদৃঢ় হ'ব লাগে। এই বিহুৰ মাধ্যমেৰে হওক বা অন্য আমাৰ সংস্কৃতিৰ মাধ্যমেৰে হওক জাতিটো সুদৃঢ় হ'ব লাগে। জাতিটো ধান বান কৰাৰ সপোন আমি কোনোৱে দেখিব নালাগে। তেতিয়াহে আৰু বিশ্ব দৰবাৰত আমি দপদপাবলৈ সুযোগ পাম, সুবিধা পাম। উঠি অহা নৱম প্ৰজন্মক তাৰ কাৰণে কাম কৰিবলৈ, অহৰহ কাম কৰিবলৈ মই এই আপাহতে অনুৰোধ জনাইছো, আহ্বান জনাইছো। এই ৭ বিহুত আমাৰ অসমখনত সকলোতে আনন্দ উৎসৱৰ ঢৌ বলে। সকলোৱে আনন্দ উৎসৱত অংশগ্ৰহণ কৰোঁ। মোৰ কেতিয়াবা অনুভৱ হয়, কেতিয়াবা আমি আনন্দত এনেকৈ মতলীয়া হৈ যাওঁ। সদৌ টাই আহোম ছাত্ৰ সন্থাই ঐতিহাসিক ৰংঘৰ বাকৰিত আমি ৭ম সংখ্যক বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু উদযাপন কৰিবলৈ গৈ আছোঁ। ইতিমধ্যে প্ৰতীকী স্বৰ্গদেউক লগত লৈ তলাতল ঘৰ বাকৰিৰ পৰা ৰংঘৰ বাকৰিলৈ এক বৰ্ণিল শোভাযাত্ৰা ইতিমধ্যে আৰম্ভ হ'ব আৰু স্বৰ্গদেউ আহি ৰংঘৰ বাকৰি পোৱাৰ লগে লগে আমাৰ ৰংঘৰ বাকৰি উদুলি মুদুলি হৈ পৰিব। সাংস্কৃতিক অনুষ্ঠান শুভোদ্বোধন হ'ব আৰু অসমৰ বিভিন্ন প্ৰান্তৰ 11টাকৈ হুঁচৰি দিলে হুঁচৰি প্ৰদৰ্শন কৰিব। সন্ধিয়াৰ ভাগত বৰ্ণালী কলিতাই তেখেতৰ সংগীতানুষ্ঠান পৰিৱেশন কৰিব আৰু গোটেই অনুষ্ঠানটো শুভোদ্বোধন কৰিবৰ কাৰণে আমাৰ মাজত ইতিমধ্যে উপস্থিত হৈছে অসম চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু আমাৰ যিখন স্মাৰক গ্ৰন্থ সেইখন উন্মোচন কৰিব শিৱসাগৰ সমষ্টিৰ সন্মানী বিধায়ক অখিল গগৈ ডাঙৰীয়াই আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজক আপোনালোকৰ মাধ্যমেদি ঐতিহাসিক ৰংঘৰ বাকৰিলৈ আহিবৰ কাৰণে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ।